হেল্ল' এভৰিৱান, বাবু আঁচনি ৰিগাৰ্ডিং মই এটা ৰিকুৱেষ্ট লৈ আহিলোঁ আৰু মই আগতেও ৰিকুৱেষ্ট কৰিছোঁ, এতিয়াও কৰিছোঁ। যিবোৰ ষ্টুডেণ্ট ফিফ্থ ছেম এণ্ড থাৰ্ড ছেম বৰ্তমান থাৰ্ড ছেমত আছা বা ফিফ্থ ছেমত আছা বা ফ'ৰ্থ ছেমত আছা বা ছিক্স ছেমত আছা, তোমালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ। তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এণ্ড ৰণোজ পেগুৰু ছাৰক জনোৱা, ৰিকুৱেষ্ট কৰা নিযুত বাবু আঁচনিৰ কাৰণে। অনলি ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্টে নিযুত বাবু আঁচনি পাই আছে, পাব। এতিয়ালৈকে পোৱা নাই, ফেব্ৰুৱাৰীৰ পৰা পাব। বাট তোমালোকৰ যোগ্য, যিবোৰ ষ্টুডেণ্ট যোগ্য মিনছ যিবোৰ ষ্টুডেণ্টে স্কুটি বা অসম গভমেণ্টৰ পৰা একো পোৱা নাই, অসম গভমেণ্টৰ পৰা যিবোৰ ষ্টুডেণ্ট ফ'ৰ্থ ছেমত আছে বা থাৰ্ড ছেমত আছে বা ফিফ্থ ছেমত আছে বা ছিক্স ছেমত আছে, সিহঁতে যিবোৰ ষ্টুডেণ্টে একো পোৱা নাই, স্কুটি পোৱা নাই বা বেলেগ আঁচনি পোৱা নাই, প্লিজ তোমালোকে মাত মাতা, তোমালোকে ৰিকুৱেষ্ট কৰা ডক্টৰ ৰণোজ পেগু ছাৰ, হিমন্ত বিশ্ব শৰ্মা ছাৰক যে তোমালোককো দিব লাগে বাবু আঁচনি। কাৰণ তোমালোকে একো পোৱা নাই। মোক বহুত ল'ৰাই মানে ৰিকুৱেষ্ট কৰিছে, ভাইটিয়ে ৰিকুৱেষ্ট কৰিছে, দাদা আমি কি কৰোঁ, আমি এতিয়া ফ'ৰ্থ ছেম বা এইবাৰ থাৰ্ড ছেমৰ ফাইনেল দিছোঁ, ফিফ্থ ছেমৰ ফাইনেল দিছোঁ, আমাৰ ঘৰৰ কণ্ডিশ্যন বেয়া, বাট আমাক কিয় বঞ্চিত কৰিলে? আমি স্কুটিও পোৱা নাই, আমাক কিয় বঞ্চিত কৰিলে? অনলি ফাৰ্ষ্ট ছেমক দি আছে। তাৰপিছত বহুত ষ্টুডেণ্টে মোক মেছেজ দিছে যে দাদা আমি BBA কৰি আছোঁ বা BTech কৰি আছোঁ, MBBS কৰি আছোঁ। মই এগেইন কৈছোঁ, তোমালোকে একজোট হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ৰণোজ পেগু ছাৰক ৰিকুৱেষ্ট কৰা, মে বি দিব পাৰে। মই এগেইন এক্সাম্পল দিছোঁ, একদম ট্ৰু এক্সাম্পল। 2020-21 কথা, যেতিয়া স্কুটি দিয়া হৈছিল ফাৰ্ষ্ট টাইম, আৰু তেতিয়া ফাৰ্ষ্ট ছেমক দিছিল, কিন্তু থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমৰ ছোৱালীবোৰে মানা নাছিলে। সিহঁতে ডক্টৰ ৰণোজ পেগু ছাৰ, হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰিছিলে যে তেওঁলোককো লাগে স্কুটি, কিয়নো সিহঁতে ভাল মাৰ্ক লৈ পাছ কৰিছে। তাৰে পিছতে দিয়া হৈছিল ছোৱালীবোৰক, থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমৰ ছোৱালীবোৰক স্কুটি দিয়া হৈছিল। চ' তোমালোকেও ৰিকুৱেষ্ট কৰা। মই এগেইন কৈছোঁ, বৰ্তমান কলেজ খোলা হৈছে। মোক আজিও এজনে কৈছে, দাদা মোৰ ঘৰৰ কণ্ডিশ্যন এনেকুৱা যে মই এসপ্তাহ কাম কৰোঁ, নেক্সট সপ্তাহত কলেজত যাওঁ। দুখ লাগে কেতিয়াবা এনেকুৱা হ'লে। এইটো এটা ডিছক্ৰিমিনেশ্যন। মই কেতিয়াবা যদি ডাঙৰ মানুহ হওঁ বা এনেকুৱা চিফ মিনিষ্টাৰৰ লগত কথা পতাৰ মানে যদি সম্ভৱ হয় বা এডুকেশ্যন মিনিষ্টাৰৰ লগত কথা পতা সম্ভৱ হয়, মই 100% এটা বস্তু ৰিভলিউশ্যন বা এটা বস্তু চেঞ্জ কৰিবলৈ চেষ্টা কৰিম বা ৰিকুৱেষ্ট কৰিম যে ষ্টুডেণ্টছৰ কাৰণে, কাৰণ মই যিখিনি চাফাৰ কৰিছোঁ এজ এ ষ্টুডেণ্ট, কোনেও কৰা নাই চাগে, বা কৰিছে বাট মোৰ সন্মুখত কোনেও কৰা নাই। চ' সেইকাৰণে মই কৈ আছোঁ, মই ৰণোজ পেগু ছাৰ হওক বা যোনে ফিউচাৰত এডুকেশ্যন মিনিষ্টাৰ বা CM থাকিব, যদি লগ পাওঁ মই ক'ম যে এডুকেশ্যন ছিষ্টেমত ষ্টুডেণ্টৰ কাৰণে এটা এক্সট্ৰাকৈ কমিটি বা এক্সট্ৰাকৈ এটা ৱেবছাইট হ'ব লাগে, য'ত ষ্টুডেণ্টে নিজৰ কনচাৰ্ণ, নিজৰ প্ৰব্লেম দিব পাৰে বা নিজৰ কুৱেশ্যন এৰাইজ কৰিব পাৰে। তাৰে এগেইনষ্টত গভমেণ্টে যাতে একশ্যন ল'ব পাৰে বা গভমেণ্টে যাতে এই আঁচনি যে দিয়ে, স্কুটি দিয়ে, নিযুত মইনা দিয়ে, নিযুত বাবু দিয়ে, যি দিয়ক, তাৰে কাৰণে যাতে ভালকৈ এটা চুইটেবল ছিষ্টেমত যাতে বস্তুবোৰ চলে। এনেকুৱাও মই শুনিছোঁ নিযুত মইনা আঁচনিত 10টা ইনষ্টলমেণ্ট পাব লাগে, 10 ইনষ্টলমেণ্ট পাব লাগে, 7টা পাইছে, 8টা পাইছে, বাট বাকী 2টা পোৱা নাই। কিয় নাপালে? কোনে মাৰিলে পইচা সেই, বা কোনে খালে মিডিলৰ পৰা পইচা? চ' সেইকাৰণে কৈছোঁ, সেইখিনি বাৰু মোৰ পাৰ্চনেল, মই কোনোবা দিন যদি পাৰোঁ কৰিম, নোৱাৰিলেতো নাই। বাট তোমালোকক কৈছোঁ, থাৰ্ড ছেম এণ্ড ফিফ্থ ছেম, মই আগতো কৈছোঁ, তোমালোকে প্লিজ একজোট হৈ এটলিষ্ট এটা প্ৰেছ মিট দিয়া, ৰিকুৱেষ্ট, পিচফুল ৰিকুৱেষ্টত পিচফুলি, কোনো হাল্লা চিল্লা নকৰি ডক্টৰ ৰণোজ পেগু ছাৰ, হিমন্ত বিশ্ব শৰ্মা ছাৰক কোৱা যে তোমালোকক লাগে স্কুটি, নিযুত বাবু লাগে স্কুটি। তোমালোকে পোৱা নাই আগত, যিবোৰ ষ্টুডেণ্টে স্কুটি পোৱা নাই, তোমালোকক কি লাগে? বাবু আঁচনিৰ ধন লাগে, তোমালোকেও যাতে ভালকৈ পঢ়িব পাৰা, তোমালোকৰো যাতে এডুকেশ্যন পাৰপজত হেল্প হয়। ৰিকুৱেষ্ট কৰা, 100% হ'ব লাগে। আৰু এক্সাম্পলটো তোমালোকে দিবা, প্ৰেছ মিট দিয়া, সৰু সুৰাকৈ যিমান কলেজ আছে অসমত, তোমালোকে যদি মাত মাতা, 100% অসম গভমেণ্টে দিবলৈ ট্ৰাই কৰিব। বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দুদিন আগত প্ৰেছ মিটত কৈছে, যিমান আঁচনি আছে ফেব্ৰুৱাৰীত কমপ্লিট কৰিব। চ' প্লিজ, কলেজ ষ্টাৰ্ট হৈছে, এগেইন তোমালোকে ৰিকুৱেষ্ট কৰা নিযুত বাবু আঁচনিৰ কাৰণে। ল'ৰাবোৰক কৈছোঁ, থাৰ্ড ছেম বা ফিফ্থ ছেম বা ফ'ৰ্থ ছেম বা ছিক্স ছেম। আৰু প্লিজ পাৰিলে কলেজ গ্ৰুপত শ্বেয়াৰ কৰিবা, যাতে এই ভিডিঅ'টো চাই সিহঁতে ওলাই আহে এণ্ড ৰিকুৱেষ্ট কৰে, পিচফুলি ৰিকুৱেষ্ট কৰিবা। মই কোনো ভাইলেশ্যন খোজা নাই। মই মহাত্মা গান্ধীক বহুত ফ'ল' কৰোঁ।
চ' ভায়লেশ্যন মানে এই নকৰোঁ। চ' পিচফুলি ৰিকুৱেষ্ট কৰিবা, দিলে দিব নিদিলে নাই, বাট এটলিষ্ট ট্ৰাইটো কৰি চোৱা। থেংক ইউ।